মুহূৰ্তত আৰু এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো কিয় নিৰ্বাচনত হাৰিলে সাংসদ মৌলানা বদৰুদ্দিন আজমল সেই সংবাদ মাধ্যমৰ আগত বুজাই দিলে আজমলৰ মতে 10 বছৰে নৰেন্দ্ৰ মোদীয়ে হেনো মুছলমান বা সংখ্যালঘুসকলক অত্যাচাৰ কৰি ৰাখিছে 10 বছৰে নৰেন্দ্ৰ মোদীয়ে কৰা অত্যাচাৰৰ বাবেই হেনো হাৰিলে এবাৰ মৌলানা বদৰুদ্দিন আজমল সবিশেষ আনি টকছৰ দৰ্শকৰ বাবে লৈ আহিছো গুৰুত্বপূৰ্ণ খবৰ মোদীয়ে 10 বছৰে কৰা অত্যাচাৰৰ বাবে মই হাৰিছো আৰু কিবুল বা কংগ্ৰেছৰ যাদুত হৰা নাই ধবুৰীত বানাকান্তৰ মাজত এইবাৰ দেখিবলৈ পোৱা গ'ল প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমল নাৱত শুই শুই গৈ ধবুৰী বিভিন্ন স্থান পৰিদৰ্শন কৰিলে আজমল আৰু প্ৰাক্তন সাংসদ আজমলৰ মতে মোদীয়ে 10 বছৰৰ সংখ্যালঘু কৰা অত্যাচাৰৰ বাবে হেনো তেওঁ হাৰিলে কি কৈছিল আজমলে মন্তব্য আছে আগবঢ়াইছো যাৰ যেটো আছে যাৰ বৰ্তনত যেটো আছে এইটো থাকিব যাৰ বৰ্তনত পানী আছে পানী দিব আৰু যাৰ বৰ্তনত একো নাই কেনেকুৱা দিবই নোৱাৰিব এইটো আলোকতা মই এইটো নকওঁ নহ'লে মানুহে ক'ব বোলে আমি ক্ৰিটিচাইজ আৰম্ভ কৰিছোঁ পলিটিক্স আৰম্ভ কৰিছোঁ এইটো লৈ আমি কোনো পলিটিক্স নকৰোঁ সেইটো আমাৰ আগৰ পৰা চালু আছে 15 মোৰ বিল্ডিঙত কোনো দিন এনেকুৱা নাই 100-150 মানুহ যারা প্রয়োজনীয় মানুষ আছে বেমার আছে ক্যান্সার আছে আৰু বহুত বস্তু আছে মসজিদ মাদ্রাসা আছে আৰু বহুত বস্তু বেৱা আছে ইসকলে ডেইলি আমাৰ ইয়াত লাভ পাইছে এইটো মই কৰি আহিছোঁ আৰু এইবাৰ যেটো হৈছে এটো ৰকিবুল হুছেইন সাহেবৰ কোনো জাদু নহয় কংগ্ৰেছ পাৰ্টিৰো কোনো জাদু নহয় এইটো হৈছে গোটেই ভাৰতবৰ্ষৰ 10 বছৰ মোদী চৰকাৰৰ মাইনৰিটি বিৰোধী যে অত্যাচাৰ চলাইছিল সকলে এইটোৰ বিৰুদ্ধে এটাই আৱাজ আছিল গোটেই আমি মক্কা মদিনাত গৈ পাইছোঁ মানুহে বদুৱা কৰি আছে বোলে মোদী হটাও দেশ বাঁচাও মোদী হটাও দেশ বাঁচাও এই মোদী হটাও দেশ বাঁচাও এটা সুনামি আছিল তুফান আহিছিল এই তুফানত মসজিদো ভাঙিছে মসজিদো ভাঙিছে আমিও মৰিছোঁ কোনো কথা নাই হইলে আমি যাৰ যেটো আছে যাৰ বৰ্তনত যেটো আছে এইটো থাকিব যাৰ বৰ্তনত পানী আছে পানী দিব আৰু যাৰ বৰ্তনত একো নাই কেনেকুৱা দিবই নোৱাৰিব এইটো আলোকতা মই এইটো নকওঁ নহ'লে মানুহে ক'ব বোলে আমি ক্ৰিটিচাইজ আৰম্ভ কৰিছোঁ পলিটিক্স আৰম্ভ কৰিছোঁ এইটো লৈ আমি কোনো পলিটিক্স নকৰোঁ সেইটো আমাৰ আগৰ পৰা চালু আছে 15 মোৰ বিল্ডিঙত কোনো দিন এনেকুৱা নাই 100-150 মানুহ যারা প্রয়োজনীয় মানুষ আছে বেমার আছে ক্যান্সার আছে আৰু বহুত বস্তু আছে মসজিদ মাদ্রাসা আছে আৰু বহুত বস্তু বেৱা আছে ইসকলে ডেইলি আমাৰ ইয়াত লাভ পাইছে এইটো মই কৰি আহিছোঁ আৰু এইবাৰ যেটো হৈছে এটো ৰকিবুল হুছেইন সাহেবৰ কোনো জাদু নহয় কংগ্ৰেছ পাৰ্টিৰো কোনো জাদু নহয় এইটো হৈছে গোটেই ভাৰতবৰ্ষৰ 10 বছৰ মোদী চৰকাৰৰ মাইনৰিটি বিৰোধী যে অত্যাচাৰ চলাইছিল সকলে এইটোৰ বিৰুদ্ধে এটাই আৱাজ আছিল গোটেই আমি মক্কা মদিনাত গৈ পাইছোঁ মানুহে বদুৱা কৰি আছে বোলে মোদী হটাও দেশ বাঁচাও মোদী হটাও দেশ বাঁচাও এই মোদী হটাও দেশ বাঁচাও এটা সুনামি আছিল তুফান আহিছিল এই তুফানত মসজিদো ভাঙিছে মসজিদো ভাঙিছে আমিও মৰিছোঁ কোনো কথা নাই হইলে আমি যাৰ যেটো আছে যাৰ বৰ্তনত যেটো আছে এইটো থাকিব যাৰ বৰ্তনত পানী আছে পানী দিব আৰু যাৰ বৰ্তনত একো নাই কেনেকুৱা দিবই নোৱাৰিব এইটো আলোকতা মই এইটো নকওঁ নহ'লে মানুহে ক'ব বোলে আমি ক্ৰিটিচাইজ আৰম্ভ কৰিছোঁ পলিটিক্স আৰম্ভ কৰিছোঁ এইটো লৈ আমি কোনো পলিটিক্স নকৰোঁ সেইটো আমাৰ আগৰ পৰা চালু আছে 15 মোৰ বিল্ডিঙত কোনো দিন এনেকুৱা নাই 100-150 মানুহ যারা প্রয়োজনীয় মানুষ আছে বেমার আছে ক্যান্সার আছে আৰু বহুত বস্তু আছে মসজিদ মাদ্রাসা আছে আৰু বহুত বস্তু বেৱা আছে ইসকলে ডেইলি আমাৰ ইয়াত লাভ পাইছে এইটো মই কৰি আহিছোঁ আৰু এইবাৰ যেটো হৈছে এটো ৰকিবুল হুছেইন সাহেবৰ কোনো জাদু নহয় কংগ্ৰেছ পাৰ্টিৰো কোনো জাদু নহয় এইটো হৈছে গোটেই ভাৰতবৰ্ষৰ 10 বছৰ মোদী চৰকাৰৰ মাইনৰিটি বিৰোধী যে অত্যাচাৰ চলাইছিল সকলে এইটোৰ বিৰুদ্ধে এটাই আৱাজ আছিল গোটেই আমি মক্কা মদিনাত গৈ পাইছোঁ মানুহে বদুৱা কৰি আছে বোলে মোদী হটাও দেশ বাঁচাও মোদী হটাও দেশ বাঁচাও এই মোদী হটাও দেশ বাঁচাও এটা সুনামি আছিল তুফান আহিছিল এই তুফানত মসজিদো ভাঙিছে মসজিদো ভাঙিছে আমিও মৰিছোঁ কোনো কথা নাই হইলে আমি যাৰ যেটো আছে যাৰ বৰ্তনত যেটো আছে এইটো থাকিব যাৰ বৰ্তনত পানী আছে পানী দিব আৰু যাৰ বৰ্তনত একো নাই কেনেকুৱা দিবই নোৱাৰিব এইটো আলোকতা মই এইটো নকওঁ নহ'লে মানুহে ক'ব বোলে আমি ক্ৰিটিচাইজ আৰম্ভ কৰিছোঁ পলিটিক্স আৰম্ভ কৰিছোঁ এইটো লৈ আমি কোনো পলিটিক্স নকৰোঁ সেইটো আমাৰ আগৰ পৰা চালু আছে 15 মোৰ বিল্ডিঙত কোনো দিন এনেকুৱা নাই 100-150 মানুহ যারা প্রয়োজনীয় মানুষ আছে বেমার আছে ক্যান্সার আছে আৰু বহুত বস্তু আছে মসজিদ মাদ্রাসা আছে আৰু বহুত বস্তু বেৱা আছে ইসকলে ডেইলি আমাৰ ইয়াত লাভ পাইছে এইটো মই কৰি আহিছোঁ আৰু এইবাৰ যেটো হৈছে
এইটো ৰকিবুল হুছেইন সাহেবৰ কোনো যাদু নহয়, কংগ্ৰেছ পাৰ্টিৰো কোনো যাদু নহয়। এইটো হৈছে গোটেই ভাৰতবৰ্ষৰ 10 বছৰ মোদী চৰকাৰৰ মাইনৰিটি বিৰোধী যে অত্যাচাৰ চলাইছিল সকলে, এইটোৰ বিৰুদ্ধে এটাই আৱাজ আছিল। গোটেই আমি মক্কা মদিনাত গৈ পাইছোঁ, মানুহে বদুৱা কৰি আছে বোলে মোদী হটাও দেশ বাঁচাও, মোদী হটাও দেশ বাঁচাও। এই মোদী হটাও দেশ বাঁচাও এটা সুনামি আছিল, তুফান আহিছিল। এই তুফানত মছজিদো ভাঙিছে, মছজিদো ভাঙিছে, আমিও মৰিছোঁ, কোনো কথা নাই। বুঝলে আমি যাৰ যিটো আছে, যাৰ বৰ্তনত যিটো আছে এইটো থাকিব। যাৰ বৰ্তনত পানী আছে পানী দিব, আৰু যাৰ বৰ্তনত একো নাই কেনেকুৱা দিব, দিবই নোৱাৰিব। এইটো আলোকতা মই সেইটো নকওঁ, নহ'লে মানুহে ক'ব বোলে আমি ক্ৰিটিচাইজ আৰম্ভ কৰিছোঁ, পলিটিক্স আৰম্ভ কৰিছোঁ। এইটো লৈ